আজি গধূলি এয়া ভণ্টি ভাগিন মই সঞ্জীৱ আমি কেইটা এয়া গাড়ী লৈ ওলাইছোঁ এটা ছাইডে যাবলৈ দেখাই আছে বাৰু ক'ত যাম আৰু এয়া আমি আহি আছোঁ উলুবাৰীলৈ। উলুবাৰীৰ পুলিচ হেডকোৱাৰ্টাৰতে মোৰ ভাগিন আৰু জোঁৱাই থাকে। জোঁৱাই যিহেতু পুলিচ ইন্সপেক্টৰ হয়, কোৱাৰ্টাৰত থাকে, সিহঁতৰ কোৱাৰ্টাৰতে আমি আহি আছোঁ। আৰু এয়া পালোহি। এইটো হৈছে মোৰ নাতি দেই, তাৰমানে ভাগিনৰ ল'ৰা হিয়ান। সিহঁতে আহি একদম পূৰা লাগি গৈছে আৰু আমাৰ মৌটো সৰু ডাঙৰ সকলোৰে লগত মিলি যাব পাৰে। আৰু এয়া জোঁৱাই এয়া কথা পাতি আছে। সঞ্জীৱে আকৌ ফোনটো লৈ বাহিৰতে আছে। আহকচোন কিটচেনত যাওঁ। ভাগিনৰ ঘৰত খাবলৈ আহিছোঁ। এয়া মাংস বনাবই আছে আৰু বাকীবিলাক বনোৱা হৈছে আৰু পিছত কি বনাইছে দেখাম আৰু এয়া লোকেল চিকেন, খাৰ, আলু ভাজি, বেঙেনা ভাজি, দাইল, ভাঙন মাছৰ আঞ্জা বনাইছে, কেঁচা চাটনি বনাইছে, বহুত কিবা কিবি বনাইছে। তাইক বাৰে বাৰে ক'লোঁ কমকৈ বনাব, কিন্তু নাই, তাই একদম বনালেই। ইহঁতে ইয়াতে কোৱাৰ্টাৰ থাকে যদিও এভৰি উইকত চিপাঝাৰত যায়। চিপাঝাৰ অৰিজিনেল ঘৰ, গতিকে ইয়াতে টুকটাককৈ থাকে আৰু। কিন্তু কেঁচুৱাটোৰ লগত তাই যথেষ্টখিনি বনাইছে, খুব টেষ্ট হৈছে। আমিও ধুনীয়াকৈ খাই বৈ ল'লোঁ আৰু এতিয়া ৰাতি বাজিছে 11:30, আমি যাব ওলাইছোঁ। খুবেই ভাল লাগিল ভিডিঅ'টো আপোনালোকে শেষলৈকে চালে। বহুত বহুত ধন্যবাদ।